বিগত 5 বছৰ বুলি তেনেকে নহয়, মানে তেতিয়াও উন্নতি হৈছে, কিন্তু দাদাৰ লগত বহুত দিনৰ পৰা আছো যিহেতুকে আৰু বেছি উন্নতি বিচাৰিছো। যিহেতুকে ইমানখিনি কষ্ট কৰিছে তেখেতে, ইমানখিনি কষ্ট কৰাৰ পিছত ইমান ধুনীয়া সুযোগ এটা পাইছে ন। তো সেইটো মানে আৰু বেছি আগবাঢ়াটো বিচাৰিছো, পলাশবাৰী সমষ্টিটো আৰু বেছি আগবাঢ়াটো বিচাৰিছো। লগতে নতুন প্ৰজন্ম, যিহেতুকে আমি যিখিনি নতুন প্ৰজন্ম আছো, গোটেইখিনিক আগবঢ়াই লৈ যায় যাতে তেওঁৰ লগত, সেইটো বিচাৰিছো। মোৰ নিজৰে গাঁৱৰ যিখিনি বৰকুচি কলোনী ৰাস্তা আজি 5 বছৰে, আমি 15 বছৰ মানে হ'ল, আজিলৈকে হোৱা নাছিল, কিন্তু ৰিচেণ্টলি আমাৰ বিজেপি চৰকাৰত আমি ৰাস্তাটো পাইছোঁ। আজিৰ দিনত জি এম চিত আমি গ'লে আমাৰ এটা পৰিৱেশ ভাল লাগে যে জি এম চিত চিকিৎসা আমি নিশ্চয় পাওঁ বা জি এম চিৰ কোনো অসুবিধা নাই। কিন্তু আজি কংগ্ৰেছৰ দিনত যিখিনি ব্যৱস্থা আছিল, বহুত সুতৰ লগা ব্যৱস্থা আছিল, সেই ব্যৱস্থা লৈ আমাৰ মানে সবতে আমাৰ পলাশবাৰী সমষ্টি এতিয়া আমাক বিজেপি চৰকাৰ ভাল কৰি আছে। ভারতীয় জনতা পার্টি হিমাংশু আঘার বৈশ্যা, হিমাংশু আঘার বৈশ্যা, হিমাংশু আঘার বৈশ্যা, হিমাংশু আঘার বৈশ্যা। জিন্দাবাদ 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 জিন্দাবাদ। আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। আইমাতৃসকলে ইমান আঁচনিবিলাক পায়, কিন্তু তাৰ মাজতো মই জানো যে আমাৰ বহুতখিনি এতিয়াও পাবলগীয়া আছে। আমাৰ অহা 6 মাহৰ ভিতৰত মই আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকটো গাঁও পঞ্চায়তৰ আইমাতৃসকলক, যিসকলে আমাৰ উদ্যমিতা অৰুণোদয়ৰ কাৰণে ৰৈ গৈছে আৰু আমাৰ ৰেচন কাৰ্ডৰ কাৰণে ৰৈ গৈছে, সকলোকে মই আগন্তুক চৰকাৰত এই গোটেইখিনি ব্যৱস্থা কৰি দিম। আপোনালোকে নিশ্চিত থাকক। আৰু চৰকাৰখনে কোনো সন্দেহ নাথাকাকৈ, আপোনালোকৰ মনত কোনো সন্দেহ নাৰাখিব, আপোনালোকৰ কোনো দুৰ্নীতি নোহোৱাকৈ আপোনালোকে এইবাৰ পোন প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰৰ দিনত আপোনালোকে আঁচনি পাইছে। কিন্তু এতিয়া আপোনালোকে RBI স্কুলত কিমান পালে? এবাৰ পাৱাৰত অহাৰ পিছত কিমান দিব বুলি কৈছে? 25। তেখেত পাৱাৰত আহিব নাই? আহিবতো, নাহিলে আপোনালোকৰে বিপদ, হয়নে নহয়? আমি সকলোৱে জানো অসমৰ প্ৰত্যেকটো চুকে কোণে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি থকা ৰাইজৰ বিশ্বাস আৰু সঁহাৰি আগতকৈ আৰু বেছি বৃদ্ধি পাইছে। আজিকালি এনেকে আমাক ফোন কৰে, এতিয়া আমি 50,000 তলত মানুহ কৰিম বুলি ভাবিবই নোৱাৰি। নহলে ৰাইজে কৈছে আমিও যাম, আপোনালোকে আমাক কিয় লৈ নাযায়? তেনেকুৱা বহুতখিনি কথা আছে। যিওনে নহওক, আমি দেখা পাওঁ যে ইমাৰ্জেঞ্চি চাৰ্ভিছটো নাথাকাৰ বাবে ঢুকুৱাভাৱে গুৱাহাটী কেতিয়াবা গৈ নাপায়, ৰাস্তাতে ঢুকুৱা বুলি আমি শুনা পাওঁ। হিমাংশু শেখৰ বৈশ্য আমাৰ যিহেতুকে এইবাৰ NDA প্ৰাৰ্থীৰ পৰা মানে নিৰ্বাচিত হৈছে, গতিকে তেখেতক আমি মানে বিপুল ভোটত জয়ী কৰিব লাগে আৰু গোটেইবিলাকে সেইকাৰণে আজি ওলাই আহিছোঁ আমি। তেখেতক আজি যিহেতুকে আমি আজি মুখ্য কাৰ্যালয়টো ইয়াতে আমাৰ পাল্লিত লোৱা হ'ব, আৰু তাৰ কাৰণে গোটেইখিনি আহিছে আৰু আমাৰ আইমাতৃ হওক, বাকী যুৱ নেতা গোটেইবিলাক আছে আৰু আমিও আহিছোঁ। ৰাইজে বিচাৰিছে আৰু আমাৰ গোটেই পলাশবাৰী সমষ্টিৰ ৰাইজে বিচাৰিছে যে হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া এইবাৰ আমাৰ আগন্তুক MLA হওক, আৰু সেইকাৰণে গোটেই ৰাইজ ওলাই আহিছে। আৰু আজি প্ৰায় 7-8 বছৰৰ পৰা আমাৰ পলাশবাৰী সমষ্টিত কৰোণা হওক, বানপানী হওক, গোটেই আমাৰ ৰাইজৰ মানুহৰ লগত সুখ দুখ গোটেইখিনি জড়িত হৈ আছে। গতিকে তেখেতকো আমি এতিয়া যিহেতুকে তেখেতৰ আহিছে এতিয়া, গতিকে আমি তেখেতৰ কাৰণে ওলাই আহিছোঁ আৰু তেখেতক মানে চাথ দিবৰ কাৰণে। আৰু তেখেতে মানে আমাৰ আগন্তুক বিধায়ক হিচাপে তেখেতে আহিব আৰু পলাশবাৰী সমষ্টিতো তেখেতে মানে উন্নয়নৰ দিশে লৈ যাব। আৰু हेमंत सर ना? हिमंगा सर, हाँ हिमांशु सर। लेकिन अच्छा तो सबको ही लगता है, लेकिन फिर भी अभी नया नया है ना, इसीलिए अच्छा काम भी करेगा, खराब तो नहीं करेगा। यूपी का हूँ, मुझे एक अच्छा कल्चर लगा कि यहाँ एक भी पुलिस नहीं है, क्योंकि योगी की जब कहीं रैली होती है तो 1000-2000 पुलिस होती है, मगर यहाँ मैंने पहली बार आया हूँ। मैं एक ट्रक ड्राइवर हूँ, यहाँ नौकरी करता हूँ,
मगर ऐसा अच्छा इलाका मैंने कभी देखा नहीं कि एक भी पुलिस होम गार्ड भी नहीं है। और कि यूपी बिहार में एक एक 10-10 हजार पुलिस होती है, लेडीज लाखों है यहाँ, मगर कोई छेड़छाड़ नहीं। कितना अच्छा इलाका है, मैं तो धन्य है कि इस इलाके में आ गया मैं। यहाँ की बीजेपी सरकार बनाया, यहाँ की पब्लिक बनाया। यूपी बिहार में देखते हैं एक लेडीज निकलती है 10 गुंडे आ जाते हैं, यहाँ मैं देख रहा हूँ 1000 लेडीज है, एक भी पुलिस नहीं है। ऐसा प्रांत मैंने पहली जिंदगी में पहली बार देखा। मैं एक ड्राइवर हूँ। The people of Palasbari has shown tremendous support and blessings towards me. I'm grateful to the people of Palasbari that, in every panchayat, every area, every village, every ZPC area, the people has showed support in favor of BJP, in favor of the NDA alliance, and it is only possible because of our Honorable Chief Minister Dr. Himanta Biswa Sharma. His schemes, his leadership, his governance has given a clear message that Assam is going to be the top 5 developed state in India, and it has already showed in the recent that economic status. And I believe the people of Palasbari is very much positive towards Bharatiya Janata Party and the work the government is doing towards for the people in every sector. Maybe it in the case of the Arunodaya scheme, for the women, for the youths, for the senior citizens, for the agriculture agriculture-based people, the kisans, and in every sector, you can see development was only a slogan. Women is the main heart and the main support for the BJP, because Nari Shakti was just a slogan before Dr. Himanta Biswa Sharma was the Chief Minister and Honorable Prime Minister Narendra Modi was the Prime Minister. The Nari is actually, now they are the Nari Shakti because of the governments of the BJP led government in the center and in the state. So I think the woman, the Nari Shakti, has come out in a tremendous way, and the support towards the party is growing. It's not decreasing, it's growing day by day.